गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः। গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত। আজি প্ৰথম খণ্ডৰ ৪ৰ্থ অধ্যায়, পৃষ্ঠা নম্বৰ ৬ৰ পৰা ৭লৈ, শ্লোক ২২ৰ পৰা ২৮। যি যি ঘটে তোমাৰ কাষে, ঘটে যে মংগলৰ বাবে, বুজি নাপায় অভক্তই, প্ৰশ্ন নকৰে সুভক্তই। আপোনাৰ কাষত থাকি ভক্তৰ জীৱনত যিবোৰ ঘটনা সংঘটিত হয় সেই সকলোবোৰ মংগলকাৰক, কিন্তু সেয়া অভক্তসকলে হৃদয়ংগম নকৰে আৰু সুভক্তসকলে সেইবোৰক কেন্দ্ৰ কৰি কোনো প্ৰশ্ন উত্থাপন নকৰে। হে গুৰু গোবিন্দ গোসাঁই, ভক্তৰ কৰ্তা তুমিয়েই। গুৰুৰ কৃপা ছায়াতলে ভক্ত আশ্ৰিত যুগে যুগে। হে গুৰু গোবিন্দ গোসাঁই, আপুনি ভক্তৰ ভাৱগ্ৰাহী। আপোনাৰ কৃপাছায়াৰ তলত ভক্ত যুগে যুগে আশ্ৰিত হৈ থাকে। বুদ্ধি দম্ভালি পৰিহৰি, শ্ৰদ্ধাৰে চৰণত পৰি, সাষ্টাংগ হয় যি ভক্ত, সেই শিৰত কৃপাহস্ত। বুদ্ধি আৰু দম্ভ অহংকাৰ পৰিহাৰ কৰি ভক্তই শ্ৰদ্ধা সহকাৰে যদি আপোনাৰ কাষলৈ গৈ সাষ্টাংগে প্ৰণাম কৰে, তেন্তে সেই ভক্তৰ শিৰত আপোনাৰ কৃপাহাতৰ স্পৰ্শ দিয়ে। হে গুৰুদেৱ গুৰুবৰ, অহেতুক কৃপা তোমাৰ, মোৰ আত্মাত কৰা বাস, তব চৰণে মোৰো বাস। হে গুৰুদেৱ গুৰুবৰ, আমাৰ প্ৰতি আপোনাৰ অহেতুক কৃপা থকাৰ বাবেই আপুনি আমাৰ আত্মাত বিৰাজ কৰি আছে আৰু আপোনাৰ চৰণত মোৰো বাস কৰাৰ সৌভাগ্য হৈছে। হে গুৰুদেৱ গুৰুবৰ, প্ৰণাম কৰোঁ বাৰম্বাৰ, কৃপা ভাণ্ডাৰ সীমাহীন, মই ধূলি তব চৰণ। হে গুৰুদেৱ গুৰুবৰ, মই আপোনাক বাৰম্বাৰ প্ৰণাম কৰোঁ। হে অনন্ত, আপোনাৰ চৰণত থকা মই মাথো এটি ধূলিকণা আৰু আপুনি হ'ল কৃপাৰ ভাণ্ডাৰ। তব হেতু মোৰ জনম, তব হেতু মোৰ জীৱন, পাইছোঁ তোমাৰ দৰ্শন, হৃদয়ত কৰোঁ বৰণ। আপোনাৰ বাবেই মোৰ জন্ম আৰু মোৰ জীৱন আপোনাৰ কাৰ্য সম্পন্ন কৰাৰ বাবেই। মই আপোনাৰ দৰ্শন লাভ কৰি আপোনাক মোৰ হৃদয়ত বৰণ কৰিছোঁ। পাৰ হ'ল দুকুৰি বৰ্ষ, জীৱন যেন বিষবৃক্ষ, নিমগ্ন ভৱজঞ্জালতে শ্ৰেষ্ঠতম যেন নিজেহে। জীৱনৰ দুকুৰিকৈ বৰ্ষ মই পাৰ কৰি আহিলোঁ, যি সময়ছোৱা বিষতুল্য বুলি অনুভৱ হয়। মই ভৱজঞ্জালতেই লীন হৈ আছিলোঁ আৰু নিজকে শ্ৰেষ্ঠতম বুলি ভাবি আছিলোঁ। আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।